নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোকক লডেক্স আছাম চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এটা বহুত গুৰুত্বপূৰ্ণ টপিক ডিছকাছ কৰিব গৈছোঁ শ্বেয়াৰ কৰিব গৈছোঁ যিটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত আলোচনা কৰিম সুপ্ৰিম কোৰ্টৰ এটা লেটেষ্ট জাজমেণ্ট যিটো জাজমেণ্ট দিছিলে 29 ডিচেম্বৰ 2024 আৰু এই জাজমেণ্টটো দিয়া হৈছিলে এইটো কেছত মুকেশ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ এণ্ড আদাৰ্ছ। এই জাজমেণ্টটোত সুপ্ৰিম কোৰ্টে কৈছে যে কেনেকৈ কোনোবাৰ ওচৰত যদি মিছা এফআইআৰ দিয়ে তেনেহ'লে এই এফআইআৰখন কেনেকৈ কোৱাছ কৰিব পাৰি, কেনেকৈ এফআইআৰখন ধ্বংস কৰি দিব পাৰি হাইকোৰ্টৰ দ্বাৰা। এই বিষয়ে এইটো লেটেষ্ট জাজমেণ্টত সুপ্ৰিম কোৰ্টৰ দ্বাৰা কোৱা হৈছে। ইয়াৰ লগত কিছুমান আনুষংগিক কিছুমান বহুত গুৰুত্বপূৰ্ণ কথা আছে। এই গুৰুত্বপূৰ্ণ কথাটো ভিডিঅ'টোত মই আলোচনা কৰিম। প্ৰথমতে মই আপোনালোকক ক'ব খোজোঁ যে এনেকুৱা আমাৰ সমাজত বহুত কেছেছ দেখা যায়, এনেকুৱা আমাৰ বহুত ঘটনা হয় যিবিলাক ঘটনাত এজন ইন'চেণ্ট পাৰ্চন, এজন নিৰপৰাধী ব্যক্তিক মিছা হাৰাশাস্তি কৰিবৰ কাৰণে মেণ্টেলি সাইকোলজিকেলি বা ফিজিকেলি হাৰাছমেণ্ট কৰিবৰ কাৰণে এনেকুৱা বহুত ব্যক্তি আছে যি ব্যক্তিয়ে কি কৰে মিছা কেছ সেইজন মানুহৰ ওপৰত দাখিল কৰায়, সেইজন মানুহৰ ওপৰত মিছা এফআইআৰ দিয়ে, সেইজন মানুহক পুলিচৰ দ্বাৰা বহুত হাৰাশাস্তি কৰে। তাৰপিছত কোৰ্টতো তেওঁ যাব লাগে, ট্ৰায়েলবিলাকত যাব লাগে, তাৰিখ যোনটো কয় আপোনাৰ ডেট দিয়ে, সেই ডেট মতে যাব লাগে আৰু মানুহজনে কি কৰে মানসিকভাৱে ভাগি পৰে। এইটো আমাৰ ইণ্ডিয়াৰ এটা বহুত ডাঙৰ এটা প্ৰব্লেম হয়। আমাৰ ইণ্ডিয়াত এনেকুৱা বহুত পেণ্ডিং কেছ আছে, এনেকুৱা বহুত মিছা কেছ আছে যিবিলাক কেছ কি কৰিছে আমাৰ কোৰ্টৰ বাৰ্ডেনবিলাক বঢ়াইছে আৰু এই মিছা কেছবিলাক কোৱাছ কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট হওক বা গভাৰ্ণমেণ্টে হওক তেওঁলোকে কি কৰিছে একেলগ হৈ বা বহুত চেষ্টা কৰিছে যাতে এইবিলাক মিছা কেছবিলাক আমাৰ ইণ্ডিয়াৰ পৰা খতম কৰি দিব পাৰে, পেণ্ডেঞ্চি অফ দ্য কেছবিলাক নোহোৱা কৰি দিব পাৰে। এনেকুৱা বহুত কেছ দেখা যায়, কাৰোবাৰ যদি চিভিল কেছ চলি আছে, মাটি বাৰীৰ কেছ চলি আছে, সেই মাটি বাৰীৰ কেছটোক ক্ৰিমিনেল ৰূপ দিবৰ কাৰণে কিছুমানে মিছা এফআইআৰ দিয়ে, কিছুমানে শাহুকৰ ওপৰত বোৱাৰীয়ে মিছা নিৰ্যাতনৰ কেছ দিয়ে, তাৰপিছত আপোনাৰ মিছা কেছ দিয়ে যাৰ ফলত মানুহজন ভাগি পৰে আৰু মানুহজনে যেতিয়া এজন এডভকেটৰ ওচৰত যায়, অধিবক্তাৰ ওচৰত যায়, অধিবক্তাও কিছুমান আছে এনেকুৱা, সকলো নহয়, কিছুমান অধিবক্তা আছে যি অধিবক্তাবিলাকে তেওঁলোকক ভয় খুৱায় আৰু ভয় খুৱাই সিহঁতৰ পৰা টকা লয়। তাৰপিছত পুলিচেও কয় যে আপোনাৰ বেল নহ'ব, আপোনাৰ জেল হ'ব, এনেকুৱা বহুত ধৰণৰ ভয় দেখুৱায়। তো এনেকুৱা ক্ষেত্ৰত এই যোনটো লেটেষ্ট জাজমেণ্ট মুকেশ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ এণ্ড আদাৰ্ছ, এইটোৰ ক্ষেত্ৰত এই আনুষংগিক কথাখিনিৰ লগত জড়িত ৰাখি সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছে যে কেনেকৈ এখন মিছা এফআইআৰ অনাৰেবল হাইকোৰ্টে কোৱাছ কৰিব পাৰে। তো প্ৰথমতে এনেকুৱা যদি আপোনাক মিছা এফআইআৰ দিছে তেনেহ'লে আপুনি যোনখন পুলিচ ষ্টেচনত আপোনাৰ এনেকুৱা এফআইআৰ দিছে সেই পুলিচ এৰেষ্ট যাতে কৰিব নোৱাৰে সেনেকুৱা জাগাত আপুনি যাওক, যাই এজন ভাল এডভকেটৰ লগত কনচাল্ট কৰক, এডভকেটজনক আপোনাৰ সকলোবোৰ কথা কওক যে আপোনাৰ ওপৰত প্ৰাইমা ফেচাই কিয় কেছ নহয়, আপুনি এনেকুৱা ধৰণৰ অপৰাধ কৰা নাই, তথাপি আপোনাক কি কৰিছে এনেকুৱা ধৰণৰ চাৰ্জেছ লগাইছে, এনেকুৱা ধৰণৰ কেছ দিছে। তাৰপিছতে সেইজন এডভকেটে কি কৰিব আপোনাৰ পুলিচ ষ্টেচনত খবৰ ল'ব, আপোনাৰ ওপৰত কি কি চাৰ্জ লাগিছে চাব, বেইলেবল অফেন্স হয় নে নন বেইলেবল অফেন্স হয়। যদি বেইলেবল অফেন্স হয় তেনেহ'লে পুলিচ ষ্টেচনৰ পৰাই সেই এডভকেটজনে আপোনাক বেইল লৈ দিব আৰু যদি নন বেইলেবল অফেন্স হয় তেনেহ'লে আণ্ডাৰ ছেকশ্যন 482 অফ CRPC যিটো ৰিপিল হৈ এখন নতুন এক্ট আহিছে আপোনাৰ 1 জুলাই 2024, এইখনৰ পৰা আহিছে আপোনাৰ BNSS ভাৰতীয় নাগৰিক সুৰক্ষা চাহিদা। এইখনত আছিলে আপোনাৰ 528 ছেকশ্যনত কি কৰিব পাৰে পেটিশ্যন ফাইল কৰিব পাৰে হাইকোৰ্টত। তেওঁ সেই এডভকেটজনে ড্ৰাফ্ট কৰি জনাব যে আপোনাৰ ওপৰত প্ৰাইমা ফেচাই কিয় কেছ নহয়, আপুনি যে নিৰপৰাধী মিছা কেছ, এই সকলোবোৰ আৰ্গুমেণ্ট দিব আৰু সকলোবোৰ চালি জাৰি চাই হাইকোৰ্টে কি কৰিব সেই এফআইআৰখন কোৱাছ কৰাৰ কাৰণে আদেশ দিব আৰু সেনেকৈ আপোনাৰ সেই যিটো আপোনাৰ এফআইআৰ আছে সেই এফআইআৰখন আপোনাৰ কোৱাছ হৈ যাব। তাৰপিছত আপুনি কি কৰিব, যদি আপোনাৰ চাৰ্জশ্বিট ফাইল হৈছে আপোনাৰ চাৰ্জশ্বিট ইনভেষ্টিগেশ্যন হয় এফআইআৰ দিয়াৰ পিছত, তাৰপিছত পুলিচে চাৰ্জশ্বিট লয়, চাৰ্জশ্বিটৰ পিছত চাৰ্জেছ ফ্ৰেম হয়। আগতে কি আছিলে যে চাৰ্জ ফ্ৰেম হোৱাৰ পিছত আপুনি কি যোনটো কোৰ্টৰ তলৰ লোৱাৰ কোৰ্টত আপোনাৰ যোনটো জুৰিডিকশ্যন আছে সেই কোৰ্টে কি কৰিব, সেই কোৰ্টত আপুনি সেইবিলাক চাৰ্জ ডিছচাৰ্জ কৰিবৰ কাৰণে ৰিভিজন পেটিশ্যন ফাইল কৰিব লগা থাকে। তো ৰিভিজন পেটিশ্যন ফাইল
কৰিহে কি কৰিব লাগে হাই মানে সেই কোৰ্টৰ পৰা তেওঁ সেই মানে চাৰ্জেছবিলাক ডিসচাৰ্জ কৰিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে এনেকুৱা নহয় সকলোবোৰ এভিডেন্স চাই চাৰ্জশিট মানে চাৰ্জশিট দাখিল হোৱাৰ পিছতো চাৰ্জেছ ফ্ৰেম হোৱাৰ পিছতো হাইকোৰ্টে কি কৰিব পাৰে এনেকুৱা ধৰণৰ যোনবিলাক আপোনাৰ চাৰ্জেছ আছে এই চাৰ্জেছবিলাক আপোনাৰ কি কৰিব নোহোৱা কৰিব পাৰে বা এফআইআৰখন আপোনাৰ কোৱাছ কৰি দিব পাৰে আৰু এই জাজমেণ্টৰ দ্বাৰাই সুপ্ৰিম কোৰ্টে সেই অনাৰেবল হাইকোৰ্ট আপোনাৰ ষ্টেট অফ উত্তৰ প্ৰদেশক নিৰ্দেশ দিছিলে যে এফআইআৰখন কোৱাছ কৰিব লাগে এনেকৈ আৰু আপোনাৰ হাইকোৰ্টে ৰিট পিটিশ্যন ফাইল কৰিও যোনখন এফআইআৰ আছে সেই এফআইআৰখন কোৱাছ কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 226 আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে বহুত ইনফৰ্মেটিভ এটা মানে আপুনি গম পাইছে যে আপোনাৰ ওপৰত যদি এনেকুৱা মিছা কেছ হয় তেনেহ'লে আপুনি কি কৰিব লাগিব আশা কৰোঁ এই ভিডিঅ'টো আপোনাক কিছু পৰিমাণে হেল্প কৰিছে এইখিনি কৈ মই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম